যোৰহাটটো সবচে বেছি ভোটত জিকিম। যোৰহাটত অসমৰ ভিতৰত আটাইতকৈ বেছি ভোটত জিকিম বুলি মন্তব্য কৰিছিল। যোৰহাটটো সবচে বেছি ভোটত জিকিম। যোৰহাটত অসমৰ ভিতৰতে আটাইতকৈ বেছি ভোটত আমি যোৰহাটত জিকিম। যোৰহাটত তপন গগৈ জিকিব। যদি তপন গগৈ নিজিকে তেনেহলে মই ৰাজনীতি ত্যাগ কৰিম। যদি গৌৰৱ গগৈ জিকে মই ৰাজনীতি ত্যাগ কৰিম। কোনে ৰাজনীতি ত্যাগ কৰিব বুলি কৈছিল? গৌৰৱ গগৈ ডাঙৰীয়া নিজিকে মই ৰাজনীতি ত্যাগ কৰিম। যদি তপন গগৈ ডাঙৰীয়া হাৰে কোনো পধ্যে আমাৰ অলপ হিচাপ নিকাচ আছে। অহংকাৰ কৰি কোৱা নাই, মই বিনম্ৰতাৰে কৈছো, দেখি শুনি কৈছো মই ৰাজনীতি ত্যাগ কৰিম। যদি তপন গগৈ ডাঙৰীয়া হাৰে কোনো পধ্যে আমাৰ অলপ হিচাপ নিকাচ আছে। অহংকাৰ কৰি কোৱা নাই, মই বিনম্ৰতাৰে কৈছো, দেখি শুনি কৈছো। আচলতে অসমত কমেডি হৈ আছে নেকি? কোনোবাই কমেডি শ্ব' কৰি আছে নেকি অসমত? এনেকুৱা কিছুমান ৰাজনৈতিক নেতাক আমি দেখিবলৈ পাইছো, যিকেইগৰাকী ৰাজনৈতিক নেতাৰ বক্তব্য শুনিলে আপোনাৰ হাঁহি উঠিব। যিকেইজন ৰাজনৈতিক নেতাৰ বক্তব্য শুনিলে আপুনি অলপ হলেও ভাবিব যে এওঁলোকে কৈ আছে কি, এওঁলোকে আগতে কোৱাৰ কথা, এতিয়া কোৱাৰ কথা, এওঁলোকৰ কথাৰ কোনো ভেলু নাই নেকি, এনেকুৱা মনলৈ আপোনাৰ প্ৰশ্ন কিছুমান আহিব। গৌৰৱ গগৈ যোৰহাটত জিকিল লোকসভা নিৰ্বাচনত, আৰু তাৰ পিছত প্ৰায় 1,44,000 ভোটত গৌৰৱ গগৈ যেতিয়া জিকিল, তাৰ পিছত এতিয়া বক্তব্যবোৰ সলনি হৈছে, কিন্তু নিৰ্বাচনৰ সময়ত দিয়া সেই বক্তব্যবোৰে মানুহক হহুৱাইছে। এতিয়া আকৌ এবাৰ মানুহে সেই বক্তব্যটো বিচাৰি বিচাৰি শুনিছে। গৌৰৱ গগৈ যোৰহাটত জিকিল। গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ চাৰিসীমা চিনি নাপায় বুলি সমালোচনা কৰিছিল। পিছে সেইগৰাকী গৌৰৱ গগৈক যোৰহাটবাসীয়ে এইবাবেই বিচাৰিলে যে গৌৰৱ গগৈয়ে দ্বিতীয়গৰাকী হেম বৰুৱাৰ ভূমিকাত সদনৰ মজিয়াত অৱতীৰ্ণ হ'ব পাৰে যে সেয়া তেওঁ প্ৰমাণ কৰি দেখুৱালে। আমি লোকসভাৰ সদনৰ সেই দিনবোৰৰ কথা আমাৰ মনত আছে, কেনেদৰে গৌৰৱ গগৈয়ে সদনৰ মজিয়াত বক্তব্য ৰাখে সেই কথাবোৰ আমি জানো। আৰু তাৰ পাছত গৌৰৱ গগৈক যোৰহাটবাসীয়ে জিকালে আৰু যোৰহাটবাসীয়ে প্ৰমাণ কৰি দেখুৱালে যে যোৰহাটত গৌৰৱ গগৈৰ প্ৰাসংগিকতা আছে। এতিয়া আহিছো এটা সমীক্ষালৈ। আপুনি যদি যোৰহাট লোকসভা সমষ্টিৰ সেই চাৰিসীমা চিনি পোৱা ব্যক্তিসকলক সোধে যে সেই 10টা সমষ্টিৰ ভিতৰত কোনকেইটা সমষ্টিত বিজেপিয়ে ভোট বেছি পালে? ৰূপজ্যোতি কুৰ্মীক চিনি পায়। ৰূপজ্যোতি কুৰ্মী মৰিয়নিৰ বিধায়ক। সেইগৰাকী ৰূপজ্যোতি কুৰ্মী নগাৰ এটা গুলিত দৌৰি দৌৰি পলোৱা মানুহ। সেইগৰাকী ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিত গৌৰৱ গগৈয়ে বেছি ভোট পালে, বিজেপিয়ে কম ভোট পালে, অৰ্থাৎ ৰূপজ্যোতি কুৰ্মীৰ ফুটনি নৰজিল। ৰাণা গোস্বামী, সুৰজ দিহিঙীয়াকে ধৰি কোনে কোনে যোৰহাটত গৌৰৱ গগৈৰ ভেটি ভাঙিম বুলি কৈ যোৰহাটত বিজেপিত যোগদান কৰিছিল। তাৰপিছত সেই যোৰহাট সমষ্টিটোতো গৌৰৱ গগৈ বেছি ভোট পালে। তিতাবৰ সমষ্টিত দীপ গগৈ সাক্ষাৎ কৰিছিল, গৌৰৱ গগৈ খুৰাকক সাক্ষাৎ কৰিছিল, প্ৰাক্তন সাংসদ দীপ গগৈ সাক্ষাৎ কৰিছিল গৈ ৰাজনৈতিক নেতাই। তাৰ পাছত সেই সমষ্টিটোত 40,000ৰো অধিক ভোটত গৌৰৱ গগৈ আগবাঢ়ি থাকিল। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সেই সমষ্টি, গৃহ সমষ্টি। ডিমৌ সমষ্টি, সুশান্ত বৰগোহাঁই বিজেপিত যোগদান কৰিলে। মাহমৰা সমষ্টি, যোগেন মোহন মন্ত্ৰিত্বৰ দায়িত্বত আছে, সেই সমষ্টিটো কম ভোট পালে। ডিমৌ সমষ্টিত কম ভোট পালে। আনহে নালাগে তপন গগৈৰ ঘৰুৱা ঠাই সোণাৰী সমষ্টিটো কম ভোট পালে। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে? গৌৰৱ গগৈয়ে ক'ত কিমান ভোট পালে তাৰ যদি আমি সংখ্যাটো চাওঁ, তেনেহলে সোণাৰীত গৌৰৱ গগৈ পালে 71,603টা, তপন কুমাৰ গগৈ পালে 61,269টা। মাহমৰাত 62,680টা গৌৰৱ গগৈয়ে পালে, 53,030টা ভোট পালে তপন কুমাৰ গগৈয়ে। ডিমৌত 77,934টা পালে গৌৰৱ গগৈয়ে, তপন কুমাৰ গগৈয়ে পালে 81,879টা। পাৰ্থক্যখিনি চাব, পাৰ্থক্য কেনেকুৱা হৈছে। শিৱসাগৰত 91,843টা ভোট পালে গৌৰৱ গগৈয়ে, তপন কুমাৰ গগৈয়ে পালে 71,095টা। নাজিৰাত 70,727টা ভোট পালে গৌৰৱ গগৈয়ে, আৰু তপন কুমাৰ গগৈয়ে পালে 70,600টা, তাতো কম। মাজুলীত একমাত্ৰ মাজুলীত নাক কাণ আৰু কিবা কিবি বাছিল যদি বিজেপিৰ, সেই তাতহে বাছিল। মাজুলী সমষ্টিত 52,690টা ভোট গৌৰৱ গগৈয়ে পালে, তাৰ বিপৰীতে 59,276টা ভোট তপন কুমাৰ গগৈয়ে পালে। কোনোবা এগৰাকী বিজেপিৰ বিধায়কে অন্তত নাকটো ৰাখিছে, অন্তত নাকটো বচাইছে বিজেপিৰ। মন্ত্ৰী গ'ল, কেইগৰাকী মন্ত্ৰী আছিল লিখিব নোৱাৰা হ'ল, মুখ্যমন্ত্ৰীয়ে চাইকেল চলালেগে, সভা অনুষ্ঠিত হ'ল ষ্টাৰ কেম্পেইনাৰৰ,
তাৰ পিছত গৌৰৱ গগৈক যোৰহাটৰ মানুহে ভোট কেনেকৈ দিলে যে কোনোবা কৰ্মস্থানৰ পৰা বাহিৰৰ পৰা আহিলে ভোট দিবলৈ কোনোবা গুৱাহাটীৰ পৰা গ'ল কোনোবা বাহিৰৰ পৰা আহিলে আৰু তেনেদৰে ইমানেই ভোট দিলে গৌৰৱ গগৈক ইমানেই ভোট দিবলৈ গৌৰৱ গগৈক আগ্ৰহ কৰিলে সকলোৱে সোশ্যাল মিডিয়াৰ পৰা আৰম্ভ কৰি বেলট বক্সলৈকে সকলোৱে এটা কথাই দেখিবলৈ পালে যে গৌৰৱ গগৈ মই হৈ পৰিল সকলোতে আৰু সেয়া সকলোৱে দেখিবলৈ পালে টিয়কত গৌৰৱ গগৈ পালে ৮৬,৭১২টা তপন কুমাৰ গগৈয়ে ৬৩,৩৩৫টা যোৰহাটত ৬০,৬৯৭টা পালে গৌৰৱ গগৈয়ে ৪৮,৫৬৭টা পালে তপন কুমাৰ গগৈয়ে মৰিয়নিত ৭০,৯১৬টা ভোট পালে গৌৰৱ গগৈয়ে ৫৪,১৩১টা ভোট পালে তপন কুমাৰ গগৈয়ে তিতাবৰত ৯৭,৩৯২টা ভোট পালে গৌৰৱ গগৈয়ে আৰু ৫৬,৮৩৭টা ভোট লাভ কৰিলে তপন কুমাৰ গগৈয়ে মুঠ ভোট লাভ কৰিলে ৭,৫১,৭৭১টা গৌৰৱ গগৈয়ে ইয়াৰ সমান্তৰালভাৱে তপন কুমাৰ গগৈয়ে ৬,০৭,৩৭৮টা ভোট লাভ কৰিলে এয়া হৈছে তপন কুমাৰ গগৈ আৰু গৌৰৱ গগৈৰ মাজৰ ভোট এতিয়া সকলোৱে মন কৰিব যে গৌৰৱ গগৈ আৰু তপন কুমাৰ গগৈৰ মাজৰ এই যুদ্ধখন যে হ'ল সেইখন আচলতে গৌৰৱ গগৈ তপন কুমাৰ গগৈৰ মাজৰ যুদ্ধ নাছিল এই লোকসভাৰ যোৰহাটৰ সেই যুঁজখন গৌৰৱ গগৈ আৰু তপন কুমাৰ গগৈৰ মাজত নাছিল সেইখন যুঁজ আছিল হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত সেইখন যুঁজ আছিল হিমন্ত বিশ্ব শৰ্মা আৰু বিৰোধীৰ মাজত সেইখন যুঁজ আছিল বিজেপি আৰু বিৰোধীৰ মাজত এই যোৰহাট সমষ্টিটোৰ যি দৃষ্টিভংগী আছিল সকলোৰে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটতেই হওক সকলোৰে অসমৰ প্ৰেক্ষাপটৰ সকলোৰে দৃষ্টিগোচৰ দৃষ্টিভংগী অকল যোৰহাটতে আছিল সকলোৱে যোৰহাটটোকে চাব বিচাৰিছিল কি হ'ব ফলাফল কোনোবাই কৈছিল তপন কুমাৰ গগৈ জিকিব গৌৰৱ গগৈ হাৰিব আমিতো উদাহৰণ দিয়ে গ'লো যে সবচে বেছি ভোটত জিকিম বুলি মুখ্যমন্ত্ৰীয়ে ক'লে পীযুষ হাজৰিকাই মন্তব্য ক'লে যে মই ৰাজনীতি ত্যাগ কৰিম এতিয়া গৌৰৱ গগৈয়ে কৈছে যে ৰাজনীতি ত্যাগ কৰিব নালাগে এনেকুৱা ধৰণৰ কথা হৈ থাকে পীযুষ হাজৰিকাই ৰাজনীতি ত্যাগ কৰিব নালাগে বুলি গৌৰৱ গগৈয়ে আহ্বান জনাইছে গতিকে ইমানবোৰ এক কথাৰ পিছত আমি এটা কথা অনুধাৱন কৰিব পাৰো যে গৌৰৱ গগৈৰ প্ৰাসংগিকতাই সঁচাকৈ এবাৰ ভাবিবলৈ বাধ্য কৰিলে বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই কোৱাৰ দৰে এই ধন বল অহংকাৰ নিৰ্বাচনৰ সময়ত দেখুৱা দম্ভালি এইবোৰে যে নিৰ্বাচনত কাম নিদিয়ে সেই বিজেপিৰ বিধায়কগৰাকী যেন কৈ গ'ল সেই কথা বুজাই গ'ল বিজেপিৰ বৰ্তমানৰ একাংশ নেতা তাৰ পিছত ৰাজনৈতিক যুদ্ধখন চাবলৈ ভাল হৈছে আপোনালোকেও চাই আছে আমিও চাই আছো কিন্তু যোৰহাটত যে তপন কুমাৰ গগৈয়ে পৰাস্ত হ'ল গৌৰৱ গগৈৰ হাতত পৰাজয় বৰণ কৰিবলগীয়া হ'ল সেয়া তপন কুমাৰ গগৈৰ পৰাজয় নহয় সেয়া হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা বিজেপিৰ নেতাসকল অসম চৰকাৰৰ সেইসকল যিসকল বৰ্তমান সময়ত মন্ত্ৰী হৈ আছে সকলোৰে পৰাজয় বুলি এক প্ৰকাৰ ক'ব লাগিব পৰাজয় বুলি ক'ব লাগিব বিজেপিৰ সেইসকল হাই প্ৰফাইল নেতাৰ যিসকলে যোৰহাটত গৈ প্ৰচাৰ চলাইছিল আচলতে ৰাজনীতিত এতিয়াও মূল্যবোধ শেষ হৈ যোৱা নাই সেয়া প্ৰমাণ কৰিলে যোৰহাটে